বৰপেটা জিলাৰ পালহাজী যুৱ সমাজৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বৃহত্তৰ পালহাজী অঞ্চলৰ সকলো ৰাইজ ছাত্ৰ ছাত্ৰী ওলাই আহি প্ৰয়াত অমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰলৈ আহ্বান জনায়। বিশেষকৈ ছিংগাপুৰত কি ঘটনা ঘটিছিল তাৰ বিষয়ে অসমবাসীয়ে জানিব খুজিছে বুলি উল্লেখ কৰে শ্ৰদ্ধাঞ্জলি পৰিচালনা সমিতিয়ে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, নাহৰ গছ ৰোপণ, মৌন প্ৰাৰ্থনা আদিৰে পুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠানটোৰ সফল সামৰণি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। উপস্থিত আমাৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আপোনালোক সহযোগিতা কৰাৰ বাবে। জুবিন গাৰ্গ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ যুৱ চামৰ হিয়াৰ আমঠু। তেখেত কেৱল এজন গায়কেই নহয়, তেখেত অসম আৰু অসমীয়াৰ এটা সত্তা। আজি জুবিন গাৰ্গ বুলি ক'লে আমি তেখেতৰ কণ্ঠ, তেখেতৰ যি বলিষ্ঠ আগৰণুৱা যিটো স্বভাৱ, যিটো মানে আমি তেখেতৰ পৰা পাইছোঁ, যিটো তেওঁৰ এটা আছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আমি বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে থকাৰ যিটো প্ৰয়াস, আমিও বিচাৰিছোঁ যে আমি জুবিনদাৰ আদৰ্শ মানি লৈ আমি যাতে একেলগে থাকিব পাৰোঁ। আৰু সেই উদ্দেশ্যৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি আমি বৃহত্তৰ পালহাজী অঞ্চলত আমাৰ পালহাজী যুৱ সমাজৰ উদ্যোগত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হৈছে। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উদ্দেশ্য আগত ৰাখি আমি বৃক্ষৰোপণ, লগতে জুবিনদাৰ ওপৰত আমি এটি কুইজ প্ৰতিযোগিতাৰো আমি আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ জুবিনদাৰ সংগীতৰ শৰাই আগবঢ়াবলৈ এজন আমাৰ গায়কো আমাৰ ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। মই মিজানুৰ ৰহমান, আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সভাপতি। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সংগতি ৰাখি আমি বৃক্ষৰোপণ, কুইজ প্ৰতিযোগিতা আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমাৰ তেখেতৰ যি সৃষ্টিৰাজিৰ ওপৰত ৰোমন্থন কৰিবৰ কাৰণে কিছুমান গান আমি এজন আমন্ত্ৰিত গায়কৰ দ্বাৰাই আমি পৰিৱেশন কৰিম। অলমষ্ট আমাৰ 3000 মান হ'ব। আমি পালহাজী বৃহত্তৰ পালহাজী গাঁৱৰ হৈ পালহাজী আঞ্চলিক যুৱ সমাজৰ উদ্যোগত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো হাতত লৈছোঁ। আমি সম্পূৰ্ণভাৱে বিচাৰিছোঁ, আমি অসম চৰকাৰকো আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে তেখেতে জাষ্টিছ পাব লাগে। আৰু মানে আমি ন্যায়ালয়কো এইটো হিচাপত আমি ক'ব বিচাৰোঁ যে তেওঁ সঁচা কি হৈছিল ছিংগাপুৰত, আমি সেই বিচাৰোঁ।